Good morning guys. আজি ভাবিছোঁ আকৌ বহুত দিনৰ মূৰত লং ভিডিঅ' এটা বনাওঁ বুলি। এনেইতো আপোনালোকে মই শ্বৰ্টছেই দি থাকোঁ দেখিছে, আৰু মইতো এটা ছিৰিজ কৰি আছোঁ, আপোনালোকেতো গম পায়, লাইফ উইথ আস্থা 100 ডে চেলেঞ্জ কৰি আছোঁ। প্ৰথম 50 ডে চেলেঞ্জ কৰিছিলোঁ, তাতে মোক ফেচবুকত বহুত বেছি মৰম দিলে সকলোৱে, কিন্তু ইউটিউবত অকণমান কমকৈ দিছে, মানে নাজানো আৰু ইউটিউবত কেলে ইমান দিন লাগে কি হয়, কিন্তু একো নাই, মই হাৰ নামানো, মই দিয়ে থাকিম যেতিয়ালৈকে মই মানে উন্নতি কৰিব নোৱাৰোঁ ইউটিউবত, তেতিয়ালৈকে মই দিয়ে থাকিম। আৰু মই ভিডিঅ' বনাই ভাল পাওঁ, মানে মই যোনখিনি কাম কৰি থাকোঁ, কি কৰি থাকোঁ, আপোনালোকেতো জানেই মোৰ এতিয়া ডিগ্ৰী কমপ্লিট হৈছে, মই মানে 3 বছৰীয়াটো কমপ্লিট হৈছে, 4 বছৰীয়াটো কৰোঁ নকৰোঁ সেইটো ভাবি আছোঁ, আৰু কি কৰোঁ মই আপোনালোকক বাৰু জনাম যদি, আৰু আপোনালোকে যদি জানে কৰিলে কিমান বেছি ভাল বেয়া, তেতিয়া কমেণ্ট এটা কৰি সকলোৱে মোক জনাই থৈ যাব। সেয়া এনেকৈ শ্বৰ্টছ দি মই ভাল পাওঁ, মানে ভিডিঅ' কৰি ভাল পাওঁ, মই এডিট কৰি ভাল পাওঁ, সেইটো কাৰণে মই বনাই থাকোঁ, আৰু আপোনালোকেও মৰম দি আছে আৰু দি থাকিব সকলো। আৰু ইমান দিন লাগিছে মোৰ 1K ছাবস্ক্ৰাইবাৰ হ'ব কাৰণে, প্লিজ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থৈ যাব। আৰু আজি এতিয়া মই ভিডিঅ' এটা আৰম্ভ কৰিছোঁ, কেইদিনত এইটো ভিডিঅ' শেষ হয় মই নাজানো, কিন্তু শেষ কৰিমগৈ। মাজে মাজে লং ভিডিঅ' এটা দি থাকিলে আপোনালোকৰ মনত পৰি থাকিব বুলি মই ভাবিছোঁ, আৰু চাওঁচোন কি হয়। গাইজ, এহেঁতৰ মোবাইলৰ চিম নচলা হ'ল, মোৰ ওচৰলৈ আহিছে। মই আমাৰ গাঁৱৰ মোবাইল মেকানিক, আপোনালোকৰ ওচৰত যদি মোবাইল চাইলেণ্ট হৈ থাকে, দুটা চিম লাগি থাকিলে ইটো চিমলৈ যদি ডাটাটো কানেক্ট কৰি দিব লাগে, এনেকুৱা কামবোৰ কৰিবলৈ মোৰ ওচৰলৈ আহিব। এহেঁতিবোৰ মোৰ ওচৰলৈ আহি সদায় মই মানে ডাঙৰ মেকানিক এজন, মই ডাটা অন কৰি দিব জানো, মোবাইল চাইলেণ্ট কৰি খুলি দিব পাৰোঁ, হটস্পট দিব জানো, আৰু কি জানো, লক খুলিবলৈ জানো। তাৰপিছতে এনেকুৱা কামবোৰ যদি আপোনালোকৰ অকণমান কৰিবলৈ ইচ্ছা যায় নহয়, আপোনালোকৰ মোবাইলটো যদি এনেকুৱাবোৰ বেয়া হয়, তেতিয়া মোৰ ওচৰলৈ আহিব, একদম সুলভ মূল্যত মই ভাল কৰি দিম। ধন্যবাদ। ছাকচেছফুলি মই মোবাইলটো ভাল কৰি দিলোঁ। এয়া মোবাইল ইজ চলিং, सिम 1 सिम ক'ত হেৰাই থাকিলে, सिम नचलिंग। एया दूटा सिम सोलिंग, सिम एक्टिव हो गया है अभी, ये लोग VI सिम चलाता है, एक्टिव हो गया। मुझे नंबर टाइम कष्ट नहीं है, मैं सबके पापा वाला नंबर तो है दिल्ली। তেখেতেতো প্ৰত্যেকটো কাম বহুত জল্দি ধুনীয়াকৈ একদম হৈ গুচি যায়, কিন্তু এইখিনি কাম কৰোঁতে মোৰ দিনটো আধাবেলা সময় গুচি যায়। আৰু এতিয়াতো মই এখন বিচনাখন ধুনীয়াকৈ পাৰি ল'লোঁ, তাৰপিছতে কালিৰ মানে দিনত যিখিনি কাপোৰ পিন্ধিলোঁ, ৰাতিটোৰ ভিতৰত মানে যিখিনি দিনটোত মানে যিখিনি পিন্ধিলোঁ, য'ত গ'ল যাওঁতে পিন্ধিলোঁ, যি কাপোৰ ধুই, এইখিনি কাম যেতিয়া মোৰ কৰি কমপ্লিট হ'ব, যেতিয়া মই ধুনীয়াকৈ গা পা ধুম, ফুলি আচৰি কাপোৰ কানি সলাই মেলি লৈ চিধা মই শুই যাম। মানে মোৰ দিনটো আধাখিনি কাম যেনে গুচি যায়, মোৰ ভাগৰ লাগি যায়, একদম ধুনীয়াকৈ মই শুই যাম। তাৰপৰা মই 2-3টা বজাত উঠোঁ, যদি মোৰ ক্লাছ থাকে তেতিয়াতো মই শুবলৈ নাপাওঁ। আজি ধৰক এতিয়া মোৰ ক্লাছ আছে, মই গা ধুই চিধা ক্লাছলৈ ওলাম আৰু ক্লাছলৈ গুচি যাম। আৰু ক্লাছলৈ যাওঁতে আপোনালোকৰ কাৰণে মই ভিডিঅ' নকৰোঁ, মানে এলাও নাই, সেইটো নকৰোঁ। তাৰপৰা মই আহি মানে কি কৰোঁ চাম, ৰাতি মানে এইখিনি কাম কৰিবলৈ মোৰ এলাহ লাগে, ৰাতি মই এনেকৈ থৈ দিওঁ, তাৰপিছত আকৌ ৰাতিপুৱা কৰোঁ। আৰু এইকেইদিনটো মাহঁতো এতিয়া পথাৰলৈ গৈছে, মোৰ মানে বহুত কামৰ বোজা, মানে এইখিনি কাম কৰোঁ। আৰু এতিয়া ভণ্টি যিহেতু টিউশ্যন যাব লাগে, পঢ়িব লাগে, তাইক এইখিনি কাম কৰিবলৈ দিব নোৱাৰোঁ, তাই সৰু হৈ আছে, আৰু সেইটো বয়সত মোকো মায়ে দিয়া নাছিলে, আৰু এতিয়াও মই ইমান কাম নকৰোঁ বাৰু, মায়ে নিদিয়ে, তথাপিতো মানে মই হৈছোঁ চফাত থাকি ভাল পাওঁ, মই লেতেৰা মানে একদম সহ্যই কৰিব নোৱাৰোঁ। মই মানে এনেকুৱা, মোৰ বেডশ্বীটখন যদি মই পৰামতে নাই বেকা হৈ আছে, মোৰ একদম মূৰ চুৰ গৰম হৈ আহে, চবকে মই একদম বকি আহোঁ। এতিয়া মই বাহিৰত মানে বাচন ধুই আছোঁ,
তাতে য'ত আমাৰ বাচন শুকোৱা থাকেই নহয় চবৰে, আমাৰ নিচিনা ঘৰৰ মানুহৰ ঘৰত আৰু বাচন আমি বাহিৰতে শুকুৱাই ভিতৰলৈ নিওঁ। চাংখনত মানে ৰঙালাও গুটি থৈ দিছিলে, তাতে জেগাখিনি পৰুৱা চৰুৱা উঠিলে তেতিয়া মোৰ মানে একদম এইটো চুটি গৈছে, মই নোৱাৰোঁ মানে। মই বস্তুটো এনেকৈ চিধাকৈ থৈছোঁ, চিধাই উঠি বুলি কওঁ মোৰ কাৰণে। এনেকৈ বেকা বেকি হৈ গ'লে মানে মোৰ একদম এইটো বেয়া হৈ যায়, ডাইৰেক্ট বেয়া হৈ যায়। সেইটো মানে মাহঁতেও মানে মোৰ কামত একদম কোনেও হাত নিদিয়ে। আৰু এইখিনি মই একদম জল্দি চাফা কৰি লওঁ। বহুত কথা মই কৈ দিলোঁ এতিয়া, তাৰপৰা আপোনালোকক কি কৰোঁ। ইয়াৰ পিছত চাগে ভিডিঅ' নহ'ব, মই গা পা ধুম আৰু চিধা ওলাম, গুচি যাম। আৰু ভিডিঅ'টো এতিয়া কেইদিনীয়া হ'বতো নাজানো, কিন্তু আপোনালোকে চাই থাকক। 3 দিনীয়া হ'লেও একেখিনি কামেই দেখি থাকিব, এদিনীয়া হ'লেও একেখিনি কামেই দেখিব। চ' চাই থাকক আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ফেচবুকতো মই যদি পাৰোঁ ভিডিঅ'টো আপলোড কৰিম, তাত আপোনালোকে ফ'ল' কৰি দিব। আৰু সকলোকে বহুত বহুত ধন্যবাদ ইমানখিনি মৰম দি থকাৰ কাৰণে। আৰু মানে দি যাওক আৰু মৰম। মই আপোনালোকৰ কাৰণে সদায় ভিডিঅ' দিম। আৰু যদি বিচাৰে আপোনালোকে মোৰ শ্বৰ্টছত আপোনালোকৰ নাম ল'ব তেতিয়া আপোনালোকে মোক ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু নামটো জনাই যাব। মই তেতিয়া তোমালোকৰ একদম ধুনীয়াকৈ শ্বৰ্টছত নাম ল'ম আজিৰ পৰা দেই। চকু মেল দেখায়, তথাপিতো ৰ'দত ধুনীয়া দেখাবৰ কাৰণে আহিছোঁ গাইছ। গা পা ধুই আহিলোঁ এতিয়া মই, তাৰপৰা এতিয়া ক্লাছত ওলামগৈ, টাইম হৈ গ'ল মোৰ। গা ধোৱা ইমান দেৰি হৈ গ'ল, কাম কৰি আজৰি হ'লে। আৰু চিলচিলি হাই বুলি কয়, হাই এইফালে চা। যিমান কাম কৰি থাকিলোঁ ৰাইজ আজৰি নহয়। এডাল এতিয়া জাওডাল ৰ'দত দিবলৈ থাকি গ'ল, এডাল ৰ'দত দিওঁ। এইডাল গৰমৰ কাৰেণ্টটো নাই। সেইটো পিন্ধিব ল'লিবা হয় নাই তই? কি? এসোপা ধুবলৈ উলিয়ালোঁ গাইছ। এয়া মানে ঠাণ্ডা দিনৰ কাপোৰ ভৰাই থৈ দিয়া আছিলে। মই ভাবিছোঁ এতিয়া আকৌ এবাৰ ধুই পেনি ভৰাম। আৰু মইতো আগত কৈছোঁ আপোনালোকক যে লেতেৰা সহ্য নহয় মোৰ, এইখিনি ধুবলৈ উলিয়াই থৈছোঁ। বাকী মৰ্ণিং গাইজ, কালিতো পৰহিৰ ভিডিঅ'টো সেইখিনিতে শেষ কৰিলোঁ। পিছৰ ভিডিঅ' বনাবলৈ নহ'লে, আপোনালোককতো মই কৈছিলোঁ যে মোৰ ক্লাছ আছে বুলি। তাৰপিছতে কালি সেয়া আবেলি অকণমান ভিডিঅ' বনাই থ'লোঁ, ভিডিঅ' এটা বনাইছিলোঁ। তাৰপৰা এতিয়া আজি মই শুই উঠি আহিছোঁহে। আৰু এইকেইদিনটো বহুত বেছি ৰ'দ, আপোনালোকে গম পাইছে, চবতে ৰ'দ। আৰু এতিয়া কি হৈছে অকণমান মানে দিওঁ নিদিওঁকৈ বৰষুণ অকণমান দিছে। এয়া চাওক, এয়া মই এতিয়া দালি কুকাৰটো পাতি দিলোঁ। তাৰপৰা মোৰ বাকী যি কাম আছে মই সেইকেইটা কৰি লওঁগৈ, কাৰণ দালিটো হৈ থাকিলে বাকীখিনি কামলৈ অকণমান কষ্টটো কম হৈ থাকিব। আৰু ৰাতিপুৱা ৰাইজ, এতিয়া মই চব্জি কুটিবলৈ উলিয়াইছোঁ। এয়া পটল ফ্ৰাই কৰিম, এয়া কুন্দুলি আলু ভাজিম, আৰু এয়া আমাৰ মাৰ ফেভৰেট মানে কেৰেলা আলু ভাজিম। মায়ে কেৰেলা অকল নিজে খাবৰ কাৰণে আনে, বাকী আমাৰ ঘৰত কোনেও নাখায়, মানে কোনেও ভাল নাপায় কেৰেলা খায়। আৰু এয়া বজাৰৰ পৰা অনা বস্তু চাওক, সোমবাৰে বজাৰৰ পৰা আনিছে, আৰু আজি বুধবাৰে এইখিনি গোটেই মানে বেয়া হৈ গ'ল, পকি গৈছে আৰু এই দুদিনতে। এয়া পটলো তেনেকুৱা, চব এনেকুৱা হৈ গৈছে। আৰু মই এয়া কাটি কুটি লৈ এতিয়া বনাই লওঁগৈ। এয়া আমি ওলাই আহিছিলোঁ, মোবাইলটো ওলটাকৈ ধৰিলোঁ খালি আহিলোঁ। এয়া আমাৰ ল'ব ভাই, হেল্ল' বুলি কওঁ, ফপৰা ল'ব ভাই। এয়া আমাৰ চুমুকন বাই, হাই বুলি কওঁ। মই মানে এতিয়া মোৰ শুনিয়ে আছোঁ আৰু
এয়া মোৰ চুইছে নতুন ষ্টাইলৰ মোৰ এয়া জুমি বাইদেউ পথাৰলৈ যায় কোলা হৈছে কাৰণে আইনা চাবলৈ বাদ দিলে ল'ব তুমি কিবা ক'বা বুজাত তুমি কিবা ভাত খালা সেইটো কোৱা ৰাইজ বিয়া খাবলৈ আহিছিলোঁ আমি খাই আছোঁ মোৰতো কোৱা দে এজনীয়ে জলপান খাইছে মই খাওঁ মই মাছ মাংস নাখাওঁ সিহঁতি মোক অত্যাচাৰ কৰিছে এজনী বুঢ়ী মানুহ নবৈ কৈছে মোক বুঢ়ী মানুহলৈ মই কৈছোঁ মাংস অকণকে দি দিওঁ বুলি জলপানৰ লগত মই এতিয়া মাংস খাম মোক নালাগে দেই আছে তই মোক কি দিবি হা ঐ তুমি কি দিবি মোক খাবলৈ তই কি দিবি আনি দে এয়া মোৰ জলপান